লুঙি পিন্ধি মুখ্যমন্ত্ৰীৰ জিন্দাবাদ ধ্বনি পাছে ভুল নুবুজিব এয়া এক বিশেষ প্ৰতিবাদৰহে অংশ বিশেষ অসম দেশৰ বিষম কথা পঞ্চায়তৰ নিৰ্বাচনতো হৰ্চ ট্ৰেডিঙৰ লীলা যেটো পঞ্চায়তৰ নিৰ্বাচন হোৱাৰ পিছত আমি এতিয়ালৈকে মেম্বাৰবিলাক জিকাৰ পিছত মই দেখা নাই নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনৰে পৰা হঠাৎ নিৰুদ্দেশ কলগাছিয়াৰ গুইলেপা গাঁও পঞ্চায়তৰ 6 গৰাকীকৈ নিৰ্বাচিত সদস্য ইমান কষ্ট কৰি জিকাৰ পিছতে মেম্বাৰকেইটা পলাই লৈ গ'ল এই মেম্বাৰকেইটা লাগে আমাক অতি সোনকালে লাগে নাই মানে নাই পঞ্চায়তখনৰ সদস্যা চমিন চুলতানা আইমনা খাতুন ছফিকুল ইছলাম জংছেৰ আলী আব্দুল হালিম আৰু মুন্নাফ আলীৰ নাই কোনো সংসূত্ৰ তাৰপিছত আৰু এই মেম্বাৰবিলাক বোলে কিডনেপ কৰি অসমৰ বাহিৰত লৈ গৈছে লৈ যোৱাৰ পিছতে এতিয়ালৈকে অহা নাই কোনে কৰিলে অপহৰণৰ আঁৰত জেৰক্সৰ হাত কিয় এইটো নুৰুল ইছলামক জেৰক্স বুলি কয় তাই বুলি লৈ গৈছে এইটো আমি শুনা পাইছোঁ জয় হোৱাৰ পিছত আমি দেখা নাই আন দলৰটো বাদেই দিয়ক স্বয়ং বিজেপিৰ 2 সদস্যও হ'ল হৰ্চ ট্ৰেডিঙৰ চিকাৰ ছয়জন বুলি লৈ গৈছে 6জন লৈ গৈছে আমাৰ দুটা আছে দলৰ বিজেপি দলৰ দুটা মেম্বাৰ আছে ৰবিকুল আৰু মুন্নাফ আলী এই দুটা আমাৰ সদস্য দলৰ মানুহ বিজেপি লাইনৰ মানুহ সেয়েহে এওঁলোকে দিছে মুখ্যমন্ত্ৰীৰ জয়গান বিচাৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ এইটো 6জনৰ ভিতৰত আমাৰ 2জন ল'ৰা আমাৰ বিজেপিৰ দলৰ আছে গতিকে আমি মুখ্যমন্ত্ৰী ছাৰৰ ওচৰত এটাই আহ্বান ৰাখিছোঁ অতি সোনকালে আমাৰ 24 ঘণ্টাৰ ভিতৰত আমাৰ মেম্বাৰবিলাক লাগে সঁচাই বিচিত্ৰ অসম প্ৰদেশ পঞ্চায়ততে যদি এনে জংক পংক 26ত কি হ'ব আপোনালোকেই ভাবক ব্যুৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ